हेलो फ्रेंड्स, वेलकम टू माय चैनल पल्लवी व्लग्स। या হৈছে গুজৰাটৰ মকৰ সংক্ৰান্তিৰ দৃশ্য। গুজৰাটত মকৰ সংক্ৰান্তিৰ দিনা সকলোৱে চিলা উৰুৱায়। এটো তেখেতলোকৰ এটা পৰম্পৰা হয়। আমি ঘৰৰ ওপৰতে বহি তেখেতলোকৰ চিলা উৰুৱা কাৰ্য চাই আছিলো। দেখিছেনে কিমান ফূৰ্তি তামাচাৰে তেখেতলোকে চিলা উৰুৱাই আছে। তেনেতে এগৰাকী দাদাই আহি আমাক এখন চিলা দিলেহি উৰুৱাবলৈ। মানুহজনে ইমান চেষ্টা কৰিছে কিন্তু তেওঁ চিলাখন উৰুৱাবই পৰা নাই, কিয়নো তেখেতৰ অভ্যাসই নাই চিলা উৰুৱাৰ। এতিয়া আমি আহিছোঁ শিৱসাগৰৰ এগৰাকী খুৰীৰ ৰুমত। খুৰীয়ে বিহু বুলি একাপ চাহ খাবলৈ নিমন্ত্ৰণ দিছিলে, গতিকে সকলোৱে আহি গ'লোঁ খুৰীৰ ৰুমত চাহ খাবলৈ। চাহ খোৱাৰ পৰ্ব সমাপ্ত হোৱাৰ পাছতেই খুৰীয়ে ক'লে যে ৰাতিলৈ এসাঁজ লগে ভাগে মিলিজুলি খাওঁ, কথামতেই কাম। এয়া সকলোৱে দেখিছেনে হাঁহি ধেমালিৰে কামবিলাক কৰি আছে। এই দুয়োগৰাকীৰে ঘৰ হয় শিৱসাগৰত। এগৰাকীৰ জীয়েক আৰু এগৰাকীৰ পুতেকৰ ট্ৰান্সপ্লাণ্ট কৰাবলৈ আহিছে IKDRCত। দুয়োগৰাকীৰে ডায়েলিচিছ চলি আছে। ৰিপৰ্টবিলাক উলিয়াই যিহেতু কমপ্লিট হোৱা নাই, গতিকে তেওঁলোকৰ অপাৰেশ্যন ডেটটো এতিয়ালৈকে পোৱা নাই। দেখিছেনে ইমান ধুনীয়াকৈ কাম কৰি আছে তেখেতে, ইমান দুখৰ মাজতো মুখত এমুকুৰা হাঁহি লৈ। এয়া খুৰীয়ে মাংস ৰান্ধি আছে, মাংস প্ৰায় হ'লেই। মুখত এটা মিচিকীয়া হাঁহি লৈ তেখেতে কি ধুনীয়াকৈ মাংস ৰান্ধি আছে, দেখিছেনে আপোনালোকে? দেখিয়ে মনটো ভাল লাগি গৈছে। এতিয়া আমাৰ মাংস হৈ গ'ল, সকলোৱে খাবলৈ বহিলোঁ। ভোগালীৰ বিহুটো আমি এনেকৈ উদযাপন কৰিলোঁ, দূৰতে থাকি সকলোৱে মিলিজুলি এসাঁজ খালোঁ। এয়া হ'ল গুজৰাটৰ আহমেদাবাদৰ ৰাতিৰ পৰিৱেশ। দেৱালীত যিদৰে বম ফটকা ফুটাই মানুহে ফূৰ্তি কৰে, তেনেদৰে ইয়াতো দিনত চিলা উৰুৱাই ফূৰ্তি কৰে আৰু ৰাতি হ'লে বম ফটকা ফুটাই মানুহবিলাকে ইয়াত ফূৰ্তি কৰে। সকলো ভালে থাকক। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।